সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে উত্তৰ অসম এতিয়া সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। অৰুণাচলী লোকে অসমলৈ অহা প্ৰতিটো পথ বন্ধ কৰি দিয়া হৈছে। অৰুণাচলী দুৰ্বৃত্তৰ বিৰুদ্ধে TMPKৰ প্ৰতিবাদত কঁপিছে এতিয়া উত্তৰ অসম। আমি ভিজুৱেলছ দেখাব চেষ্টা কৰিম উত্তৰ অসম কিদৰে সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে। অৰুণাচলৰ বিৰুদ্ধে ঘোষণা কৰিছে হাল্লাবল প্ৰতিবাদ ঘোষণা কৰা হৈছে। ইতিমধ্যে অসমবাসী ৰাইজ জ্ঞাত যে অৰুণাচলবাসীয়ে অসমীয়াৰ ওপৰত যি বৰ্বৰ আক্ৰমণ কৰিছে তাৰ বাবে সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে উত্তৰ অসম। আৰু অৰুণাচলী দুৰ্বৃত্তৰ বিৰুদ্ধে TMPKৰ যি প্ৰতিবাদ হৈছে সেই প্ৰতিবাদত কঁপিছে এতিয়া উত্তৰ অসম। গোগামুখৰ মিংমাং বদতিত সংঘটিত ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি বিৰাজমান হৈছে এতিয়া। অৰুণাচলী দুৰ্বৃত্তই অসমীয়া লোকৰ ওপৰত কৰিছিলে নিৰ্বিচাৰ গুলীবৰ্ষণ আৰু অৰুণাচলী দুৰ্বৃত্তই অসমীয়া লোকৰ ওপৰত এই গুলীবৰ্ষণ কৰাৰ পিছতেই অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছে TMPK। অৰুণাচলী লোকে অসমলৈ অহা প্ৰত্যেকটো পথতেই পথ অৱৰোধ কৰিছে। সংগঠনটোৱে পুৱা 5 বজাৰ পৰা TMPK ৰূপায়ণ কৰিছে সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী। লখিমপুৰৰ পৰা পশুমৰা কিমিন হৈ অৰুণাচললৈ যাব পৰা পথ বন্ধ কৰি দিয়া হৈছে আৰু চিলাপথাৰস্থিত লিকাবালিতো পথ বন্ধ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। অসম অৰুণাচল সীমান্তৰ গহপুৰৰ ৰাজগড়তো প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ দাবী জনাইছে প্ৰতিবাদকাৰীয়ে আৰু এইদৰে সম্পূৰ্ণৰূপে স্তব্ধ হৈছে উত্তৰ অসম। এক প্ৰকাৰ ৰাস্তা বন্ধ কৰি দিছে। আমি দেখাই আছোঁ দৃশ্যাংশ কিদৰে ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে TMPK। অৰুণাচলী লোকে অসমলৈ অহা প্ৰত্যেকটো পথতেই পথ অৱৰোধ কৰিছে সংগঠনটোৱে আৰু পুৱা 5 বজাৰ পৰা এইদৰে TMPK ৰূপায়ণ কৰিছে সৰ্বাত্মক অৱৰোধ কাৰ্যসূচী। লখিমপুৰৰ পৰা অহা যি পশুমৰা কিমিন হৈ অৰুণাচললৈ যাব পৰা পথটো বন্ধ কৰিছে। চিৰাপৰস্থিত লিকাবালিতো পথ বন্ধ কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে। অসম অৰুণাচল সীমান্তৰ গহপুৰৰ ৰাজগড়তো প্ৰতিবাদ সাব্যস্ত কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ দাবী জনাইছে এতিয়া প্ৰতিবাদকাৰী। আমি পুনৰ আগবঢ়াইছোঁ সেই দৃশ্যাংশ কিদৰে অৰুণাচলৰ পৰা অসমলৈ অহা পথ বন্ধ কৰিছে। অৰুণাচলবাসীক অসমলৈ অহা নিষেধাজ্ঞা জাৰি কৰিছে কিয়নো অসমীয়াৰ ওপৰত চলাইছিলে বৰ্বৰ আক্ৰমণ গুলীবৰ্ষণ, যাৰ বাবে এতিয়া এই ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। TMPK কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি অসমৰ বিভিন্ন প্ৰান্তত অৰুণাচলৰ বিৰুদ্ধে আমি অৰ্থনৈতিক পথ অৱৰোধৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে গোগামুখ মিংমাং বদতিত অৰুণাচল আৰু অসমৰ সীমা বিবাদক কেন্দ্ৰ কৰি পেলাই যি হিংসাত্মক ঘটনা সংঘটিত হৈছিল। অসমৰ এগৰাকী নিৰীহ মানুহক জন্তুক যেনেকৈ গুলীৰে মাৰা হয়, এনেদৰে মানুহক 11জনকৈ অসমৰ নিৰীহ মানুহক গুলীবিদ্ধ হৈছে অসমৰ মানুহ। 4গৰাকী এতিয়া সংকটজনক অৱস্থাত আমি খবৰ লাভ কৰিছোঁ। আজি চৰকাৰক এটাই আমি অনুৰোধ জনাব বিচাৰিছোঁ, এনেধৰণৰ ঘটনা বাৰে বাৰে হৈ আছে অসম আৰু অৰুণাচল সীমা বিবাদ কেন্দ্ৰ কৰি পেলাই। আৰু এই সীমা বিবাদ আছে চৰকাৰে অতি শীঘ্ৰে পাৰ্মানেণ্ট চলিউশ্যন কৰিব লাগে। স্থায়ী সমাধান, শান্তিপূৰ্ণ স্থায়ী সমাধান আমি বিচাৰিছোঁ। আৰু বাৰে বাৰে কিয় এই ঘটনাবোৰ হৈ আছে, গতিকে আমি সকীয়াই দিব বিচাৰিছোঁ যে জন্তুক যেনেকৈ ব্যৱহাৰ কৰে তেওঁলোকৰ লগত কোনো ধৰণৰ মানসিকতা আমি কোনোদিনে আমি দেখিবলৈ পোৱা নাই। অৰুণাচল মানুহৰ লগত মানসিকতা আমি ইতিমধ্যে এৰাই গৈছে বুলি আমি ক'ব লাগিব। অৰুণাচলত কাম কৰা মানুহক যেনেদৰে মাজে সময়ে মাৰ্ডাৰ কৰা আমি দেখিছোঁ। অৰুণাচলৰ কাম কৰা বিভিন্ন প্ৰান্ত চাকুৰে গুলীয়াই মাৰ্ডাৰ কৰা, হত্যা কৰা আমি দেখিছোঁ। তাৰপিছত আকৌ এতিয়া সীমা বিবাদক কেন্দ্ৰ কৰি পেলাই মানুহক জন্তুক যেনেকৈ মাৰা হয় এনেধৰণে মানুহক এতিয়া মাৰিছে এতিয়া। গতিকে আমি এই অনিৰ্দিষ্টকালীন আমাৰ এই পথ অৱৰোধৰ কাৰ্যসূচী আমাৰ চলিব যেতিয়ালৈকে এই কালপ্ৰিটসকলক যেতিয়ালৈকে গ্ৰেপ্তাৰ কৰি অসম পুলিচক যেতিয়ালৈকে গতাই নিদিয়ে তেতিয়ালৈকে আমাৰ এই পথ অৱৰোধৰ কাৰ্যসূচী আমাৰ চলি থাকিব। কোনো পধ্যে এইবাৰ এৰি দিয়া নহ'ব, অৰুণাচলৰ কোনো এখন যান বাহন অসমত প্ৰৱেশ কৰিব নোৱাৰিব। আৰু অসমৰ পৰা অৰুণাচলৰ মাজত যিমান প্ৰৱেশদ্বাৰ আছে তাৰ আমি পথ অৱৰোধৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ বিভিন্ন প্ৰান্তত। জোনাইত আপোনালোকে দেখিছে ৰুকচিন অৰুণাচল অসম আৰু অৰুণাচল সীমান্ত চেকপোষ্ট ৰুকচিন গেটত আমি পথ অৱৰোধৰ কাৰ্যসূচী, আৰু ইয়াতে লেকৈ বাইপাছত আমি পথ অৱৰোধৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। ডেকাপামত কৰিছোঁ, লাইমেকুৰিত কৰিছোঁ।